নমস্কাৰ কি খবৰ তোমালোকৰ আশা কৰো তোমালোক সকলোৱে ভালে আছা সো আজিৰ এইটো ভিডিঅত মই তোমালোকৰ লগত কথা পাতিম মই তোমালোকক কোৱেশ্চন আনসাৰ দিম এডিআৰই 3.0 আৰু অসম আৰক্ষীত হবলগীয়া পৰীক্ষাৰ যিবোৰ অসম সাহিত্যৰ পৰা most important প্ৰশ্নবোৰ আহে সেই বিষয়ে তোমালোকক আজিৰ এইটো ভিডিঅত প্ৰশ্নবোৰ আগবঢ়াম ঠিক আছে কমপ্লিট সেভা প্যাটাৰ্নত এই প্ৰশ্নবোৰ পাবা পৰীক্ষাত আহিবলগীয়া আৰু আহি গৈছে অৰ্থাৎ এই লেভেলৰ প্ৰশ্নসমূহে পৰীক্ষাত আহে তুমি যদি পৰীক্ষা কেতিয়াও দিয়া নাই অসম আৰক্ষী বা এডিআৰই পৰীক্ষা দেন এই ভিডিঅটো তুমি একদম শেষলৈকে চাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তুমি আইডিয়া পাই যাবা কি ধৰণৰ প্ৰশ্ন আহিছিল আৰু কি ধৰণৰ প্ৰশ্ন আহিব পাৰে অৰ্থাৎ এই লেভেলতে প্ৰশ্নবোৰ আহে বহুত বেছি টাফো নাহে আৰু বহুত বেছি ইজিও নাহে ঠিক আছে না সো আহা আমি ভিডিঅটো আৰম্ভ কৰো তুমি যদি এই চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে ভিডিঅটো লাইক কৰি দিবা আমি অসম সাহিত্য অসম হিষ্ট্ৰী অসমৰ ইতিহাস সকলোবোৰ টপিক মিলাই আমি ভিডিঅবোৰ বনাই আছো লগতে অতি খুনকালে আমি তোমালোকক কি কয় নহয় ৰিজনিং এণ্ড ইংলিছৰ ক্লাছবোৰো প্ৰভাইড কৰিম এণ্ড মেথছৰ ক্লাছবোৰো আমি প্ৰভাইড কৰিম আমি ষ্টাৰ্ট কৰিম 2-4 দিনৰ ভিতৰতে ঠিক আছে সো তুমি ভিডিঅবোৰ তুমি যদি এই চেনেলত থাকিব বিচাৰা অৰ্থাৎ এই চেনেলৰ লগত অহা ভিডিঅবোৰ পাব বিচাৰা দেন তুমি সাবস্ক্ৰাইব কৰি নটিফিকেশন বেল অন কৰি ৰাখিবা আমি তোমালোকক লাইভ ক্লাছও প্ৰভাইড কৰিম লগতে আমি ৰেকৰ্ডেড ক্লাছবোৰো প্ৰভাইড কৰি থাকিম ঠিক আছে ইম্পৰ্টেন্ট ক্লাছবোৰ আহা আমি আজি এইটো ভিডিঅ আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আমাক কি দিছে সিধা প্ৰশ্নলৈ আগবঢ়ো কি সুধিছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক সুধিব এই প্ৰশ্নটো আহিছে অসম সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল অসম সাহিত্য সভাটো কোন চনত গঠন কৰা হৈছিল বহুত বেছি এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল অসম সাহিত্য সভা 1917 চনত গঠন কৰা হৈছিল মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে অসম সাহিত্য সভা 1917 চনত গঠন কৰা হৈছিল আৰু 26 ডিসেম্বৰত গঠন কৰা হৈছিল এটো মনত ৰাখিবা 26 ডিসেম্বৰত অসম সাহিত্য সভাটো গঠন কৰা হৈছিল আৰু অসম সাহিত্য সভাৰ যি 26 ডিসেম্বৰত নহয় আচলতে অসম সাহিত্য সভাৰ সভা গঠন কৰা হৈছিল 1917ত আৰু অসম সাহিত্য সভাৰ প্ৰথম যেটো অধিৱেশন হৈছিল হেতু 1917 চনৰ 26 ডিসেম্বৰত হৈছিল আৰু হেয়া হৈছিল শিৱসাগৰত মনত ৰাখিবা প্ৰথম অধিৱেশন মই ইয়াত লিখি দিছো এটো পৰীক্ষাত প্ৰশ্ন আহে যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল বা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা প্ৰথম অধিৱেশন হৈছিল 1917 চনৰ 1917 চনৰ 26 ডিসেম্বৰত শিৱসাগৰত ঠিক আছে না শিৱসাগৰত হৈছিল আৰু অসম সাহিত্য সভাৰ আৰু এটা নাম আছিল অৰ্থাৎ ইয়াৰ আগৰ নাম কি আছিল পুৰণি নাম এটো প্ৰশ্ন আহে এই প্ৰশ্নটো আহে যে অসম সাহিত্য সভাৰ পুৰণি নাম কি বা আগৰ নাম কি আগৰ নামটো হৈছে তোমাৰ অসমীয়া আচ্ছা মই ইয়াত যিবোৰ লিখি আছো এইবোৰ তোমালোকে এই বস্তু পিডিএফ আকাৰে পাই যাবা যদি তুমি আমাৰ লগত যদি চেনেলটো সাবস্ক্ৰাইব কৰি মই এটা অফিশিয়াল নাম্বাৰ দিম দুই এটা স্লাইডৰ পিছত সো সেই নাম্বাৰটো তুমি WhatsApp কৰা তেতিয়াহলে তুমি এই পিডিএফটো পাই যাবা ঠিক আছে আমাৰ এপটো ডাউনলোড কৰিলেও পাই যাবা অসমীয়া ভাষা এটোৰ আছিল তোমাৰ পুৰণি নাম আছিল অসমীয়া ভাষা উন্নতি সাধনী সভা ঠিক আছে না উন্নতি সাধনী বা সাদিনী সভা অসমীয়া ভাষা উন্নতি সাধনী সভা এটো আছিল তোমাৰ অসম সাহিত্য সভাৰ পুৰণি নাম আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত 26 ডিসেম্বৰ 1917 চনত মনত ৰাখিবা ইয়াৰ পূৰ্বৰ নাম আছিল অসমীয়া ভাষা উন্নতি সাধনী সভা ঠিক আছে না ওকে নেক্সট আমি আগলৈ আগব নেক্সট প্ৰশ্ন আছে যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল এটো ইম্পৰ্টেন্ট হয় যে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু সেইজন আছিল পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিবা পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি আৰু তেওঁক অসমীয়া সাহিত্যৰ মনত ৰাখিবা তেওঁক অসমীয়া সাহিত্যৰ পিতামহ বুলি কোৱা হয় এটো আপোনালোকে মনত ৰাখিবা অসমীয়া সাহিত্যৰ পিতামহ বুলি কাক কোৱা হয় পদ্মনাথ গোহাঁই বৰুৱা আৰু তেও অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় আচ্ছা তেওঁৰ বিষয়ে পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে আৰু এটা প্ৰশ্ন আহে যে পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা বা সম্পাদিত প্ৰথমখন যেটো তেওঁৰ এটা প্ৰথম গুৰুত্বপূৰ্ণ কাকত আছিল সেই কাকতটোৰ নাম কি সেই কাকতটোৰ নাম আছিল বিজুলী মনত ৰাখিবা পদ্মনাথ গোহাঁই বৰুৱাৰ সম্পাদিত
কাকতখনৰ নাম কি এটা গুৰুত্বপূৰ্ণ কাকত আছিল প্ৰথমখন তেওঁৰ কাকত হয় আৰু সেইটো হৈছে বিজুলী ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখিবা নেক্সট আমি আগলৈ আগবাঢ়ো নেক্সট প্ৰশ্নলৈ যোৱাৰ আগতে মই তোমালোকক সৰু এটা ইনফৰমেশ্যন দিব বিচাৰো যে তোমালোকে যদি অসম আৰক্ষীত বা এডিআৰই পৰীক্ষা দিবলৈ গৈ আছা তেতিয়াহ'লে তুমি আমাৰ এডিআৰই ক্ৰেছ কোৰ্সটো ল'ব পাৰা লগতে যদি এডিআৰই পৰীক্ষা দিবলৈ গৈ আছা গোটেইখিনি সাবজেক্ট পাবা ইয়াত মই ডিটেইল দি আছো মই গাইড দিব বিচৰা নাই সকলোবোৰ বস্তু তুমি পাই থাকিবা জিকে ম্যাথছ ৰিজনিং সকলোবোৰ বস্তু পাবা লগতে অসম আৰক্ষীৰ যদি তুমি পৰীক্ষা দিবলৈ গৈ আছা 2026ত সাহিত্য বেচ যেটো আমাৰ সত্য বেচ যেটো এটো ষ্টাৰ্ট হ'ব অতি সোনকালে সো এই বেচটো তুমি ল'ব পাৰা 6009418823 এই নাম্বাৰটো তুমি আমাক যোগাযোগ কৰিবা আমাৰ অফিচিয়েল নাম্বাৰটো মই ইয়াত লিখি দিছো অফিচিয়েল নাম্বাৰ সো এটো আমাৰ অফিচিয়েল নাম্বাৰ তুমি WhatsApp কৰিবা ঠিক আছে 6009418823 this is our official number DG School official number হয় সো তুমি এই নাম্বাৰটোত আমাক যোগাযোগ কৰিবা তেতিয়া হলে তুমি এডিআৰই বেচৰ কাৰণে নে আসাম পুলিচৰ বেচৰ কাৰণে তুমি নক কৰি আছা তুমি গম পাই যাবা ঠিক তুমি আমাক নক কৰিবা নাম লৈ অৰ্থাৎ এডিআৰই বেচৰ কাৰণে মই বিচাৰিছো স্যাৰ বা অসম আসাম পুলিচৰ বেচৰ কাৰণে মই বিচাৰি আছো তেতিয়া তোমাক সেই বেচৰ অনুযায়ী তোমাক গাইড কৰা হ'ব ঠিক আছে সো সেই অনুযায়ী তুমি আমাক নক কৰিবা ওকে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ো নেক্সট প্ৰশ্ন আমাক খুলিছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি কি আছিল সাহিত্য একাডেমি লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথিখনৰ নাম কি হেতু হৈছে তোমাৰ বনফুল মনত ৰাখিব সাহিত্য একাডেমি লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি হৈছে বনফুল আৰু বনফুল 1952 চনত বনফুলে হৈছে 1952 চনত বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাক এটো মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰাক সাহিত্য একাডেমি বঁটা লাভ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল বনফুলৰ বাবে 1952 চনত সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া কবিতা পুথি আছিল বনফুল আৰু বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাক 1952 চনত সাহিত্য একাডেমি বঁটা দিয়া হৈছিল ঠিক আছে না আৰু তেৱেই আছিল এই বঁটা লাভ কৰা অৰ্থাৎ অসমীয়া সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মনত ৰাখিবা 1952 চনত আমি আগলৈ আগবাঢ়ো নেক্সট হৈছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন উপন্যাস আমি অথনি পঢ়িছো সাহিত্য একাডেমি বঁটা লাভ কৰা পুথি অৰ্থাৎ কবিতা পুথিৰ বিষয়ে পঢ়িছো ইয়াত আমাক খুদিছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন উপন্যাস কোনখন আছিল আৰু সেইখন হৈছে ইয়াৰ উইংগম নামৰ উপন্যাসখন আছিল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন উপন্যাস এটো ইম্পৰ্টেন্ট হয় যে which was the first Assamese novel to win the Sahitya Academy Award and it was ইয়াৰ উইংগম মনত ৰাখিবা ইয়াৰ উইংগমৰ বাবে 1961 চনত 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক মনত ৰাখিবা 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সাহিত্য একাডেমি বঁটা কি দিয়া হৈছিল সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোন আছিল ইয়াৰ উইংগম আৰু ইয়াৰ উইংগম এই উপন্যাসখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক এই সাহিত্য একাডেমি বঁটা দিয়া হৈছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মই ইয়াত লিখি দিছো বাৰু ইয়াৰ উইংগমৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক 1961 চনত ইয়াৰ উইংগম উপন্যাসখনৰ বাবে তেওঁক সাহিত্য একাডেমি বঁটা দিয়া হৈছিল মনত ৰাখিবা এটা ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত খুদিছে জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় জোনাকী কাকতৰ জন্ম হৈছিল 1889 চনত 1889 চনত জোনাকী কাকতৰ জন্ম হৈছিল 1889 চনত ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে জোনাকী কাকতৰ জন্ম কেতিয়া হৈছিল 5 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব জোনাকী কাকতৰ জন্ম 1889 চনত হৈছিল আৰু 1889 চনত কলিকতাৰ পৰা প্ৰথমে 1889 চনত
জোনাকী কাকতখন প্ৰকাশ পাইছিল 1889 চনত জোনাকী কাকতখন প্ৰকাশ পাইছিল মনত ৰাখিবা বুজিলা 1889 চনত প্ৰথমে প্ৰকাশ পাইছিল 1889 চনত ওকে আৰু ইয়াৰ যোগেদি অসমীয়া সাহিত্যৰ সূচনা হৈছিল ওকে পিছৰ প্ৰশ্ন কি আছে যে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালাক আচ্ছা ইয়াৰ এটা বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলিও কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক কোৱা হয় বা কোনজন সাহিত্যিকক কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ঠিক আছে বুজিলে এটো ইম্পৰ্টেন্ট হয় লগতে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনজনক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট হয় যে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোন কেইজন ব্যক্তিক কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিজনক ত্ৰিমূৰ্তি বুলি কোৱা হয় অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোন কেইজন ব্যক্তিক কোৱা হয় মনত ৰাখিবা ত্ৰিমূৰ্তি বুলি কোৱা হয় ত্ৰিমূৰ্তি বুলি কোৱা হয় ত্ৰিমূৰ্তি বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক পিছৰ প্ৰশ্ন পিছৰ কেনে প্ৰশ্ন আছে 7 নম্বৰ প্ৰশ্ন আমাক সুধিছে কি যে জোনাকীৰ প্ৰকাশ কিমান চনত বন্ধ হয় জোনাকী কাকতখন 1889 চনত প্ৰকাশ হৈছিল কলিকতাৰ পৰা আৰু এবাৰ বন্ধ হৈ গৈছিল অৰ্থাৎ কিমান চনত বন্ধ হৈ গৈছিল জোনাকী কাকতখন কি হৈছে 1904 চনত 1904 চনত 1889 চনৰ পৰা ষ্টাৰ্ট কৰি 1904 চনত জোনাকী কাকতখন বন্ধ হৈ গৈছিল জোনাকী কাকত মুঠতে দুবাৰকৈ প্ৰকাশ পাইছিল এবাৰ হৈছিল তোমাৰ 1889 চনত আৰু আনবাৰ হৈছিল তোমাৰ 1901 চনত এই দুইবাৰকৈ প্ৰকাশ পাইছিল আৰু 1904 চনত ই বন্ধ হৈ গৈছিল ঠিক আছে 1904 চনত ই সম্পূৰ্ণ বন্ধ হৈ গৈছিল মনত ৰাখিবা এটো আৰু প্ৰথমে 1889 চনত কৰ পৰা হৈছিল কলিকতাৰ পৰা হয় নহয় কলিকতাৰ পৰা আৰু 1901 চনত গুৱাহাটীৰ পৰা এটো হৈছিল গুৱাহাটীৰ পৰা জোনাকী কাকতখন প্ৰকাশ পাইছিল আৰু 1904 চনত একেবাৰে বন্ধ হৈ গৈছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো which is considered the first Assamese romantic poem প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ৰোমান্টিক কবিতা কোনটো হয় আসলতে বিন বৰাগীটো নহয় বাৰু প্ৰিয়তমাৰ চিঠিও বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক পয়েম বা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা আৰু এই কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মনত ৰাখিবা চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত প্ৰথম অসমীয়া ৰোমান্টিক কবিতা পুথি আৰু ৰোমান্টিক কবিতা কোনটো হয় হেতু পুথি নহয় আসলতে ৰোমান্টিক কবিতা হেতু হৈছে বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত আৰু ই জোনাকীৰ যেতিয়া 1989 চনত প্ৰথম সংখ্যক প্ৰকাশ হৈছিল তেতিয়া ই জোনাকীৰ প্ৰথম সংখ্যক প্ৰকাশত প্ৰকাশিত হৈছিল নেক্সট আমি চাও এক সেকেন্ড মই এটো মুছি দিও নহলে প্ৰবলেম হৈ যাব তোমালোকে যেটো এটো পিডিএফ টো ডাউনলোড কৰিবে এটো আকৌ চাই কনফিউজ হৈ থাকিবা প্ৰতিমা কবিতা পুথিৰ কবি গৰাকীৰ নাম কি চন্দ্ৰকুমাৰ আগৰৱালা নে হিতেশ্বৰ বৰবৰুৱা নে জ্যোতিপ্ৰসাদ আগৰৱালা নে ৰঘুনাথ চৌধুৰী প্ৰতিমা কবিতা পুথিৰ কবি গৰাকীৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা হৈছে প্ৰতিমা কবিতা পুথিৰ কবি গৰাকীৰ নাম বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰশ্ন এটো মনত ৰাখিবা যে চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিমাখন তেও লিখি উলিয়াইছিল অৰ্থাৎ প্ৰতিমাৰ খনিকৰ বুলি তে কোৱা হৈছিল প্ৰতিমা কবিতা পুথিৰ কবি গৰাকীৰ নাম হৈছে তোমাৰ চন্দ্ৰকুমাৰ আগৰৱালা ইম্পৰ্টেন্ট হয় বুজিলা ওকে নেক্সট আমি চাও নেক্সট আছে 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নত কি সুধিছে আমাক যে প্ৰতিমা
কবিতা পুথিখনৰ বিষয়ত লক্ষ্মীনাথ বেজবৰুৱাই কি কৈছিল বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰতিমাখনি সৰু কিন্তু নিভাজ সোণৰ এই কথাষাৰ কোনে কৈছিল লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল এইটো প্ৰশ্ন আহে যে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ এই কথাষাৰ কোনে কৈছিল লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল আৰু প্ৰশ্ন এনেকুৱা আহি যাব পাৰে যে প্ৰতিমা কবিতা পুথিখনৰ বিষয়ত লক্ষ্মীনাথ বেজবৰুৱাই ঘূৰাই আহি যাব পাৰে সো কি কৈছিল তেতিয়া প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ এই কথাষাৰ কোনে কৈছিল লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল প্ৰতিমাখনৰ প্ৰশংসা কৰিহে কৈছিল ওকে ইয়াৰ পিছত আছে অসম সাহিত্য বা প্ৰথমখন অধিৱেশন অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল মই অলৰেডি কৈছো তোমালোকক যে 1917 চনত শিৱাসাগৰত অনুষ্ঠিত হৈছিল 1917 চনত শিৱাসাগৰত প্ৰথমখন অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত নেক্সট আছে আমাৰ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইম্পৰ্টেন্ট হয় প্ৰথম মহিলা সভাপতি কোন আছিল নলিনীবালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী তেওঁ 1954 চনত যোৰহাটত যেটো অধিৱেশন হৈছিল মনত ৰাখিবা 1954 চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল আৰু কি বুলি কোৱা হয় প্ৰথম 1917 চনত পদ্মনাথ গোহাঁই বৰুৱাই সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ নলিনীবালা দেৱীয়ে 1954 চনত যোৰহাটত হৈছিল যেটো যোৰহাটত হোৱাটোত তেওঁ সভাপতিত্ব কৰিছিল প্ৰথম অসমীয়া আধুনিক যুগৰ উপন্যাসখনৰ নাম কি বহুত বেছি ইম্পৰ্টেন্ট হয় যে প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি what is the name of the first modern Assamese novel and which was ভানুমতি আছিল প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম এটো পৰীক্ষাত আহে যে প্ৰথম অসমীয়া আধুনিক যুগৰ উপন্যাসখনৰ নাম কি ওকে আৰু এৰ বিষয়ত প্ৰশ্ন আহে কৰিছিল ন প্ৰশ্নটো যে ভানুমতিটো কোনে ৰচনা কৰিছিল হেতু আছিল পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিবা পদ্মনাথ গোহাঁই বৰুৱা এই আছিল ভানুমতিৰ ৰচক মনত ৰাখিবা ঠিক আছে ওকে পিছত চাও আমি ইয়াৰ পিছত আছে অসমীয়া চুটিগল্পৰ জনক কোন বহুতবাৰ পৰীক্ষাত খুদিছে লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় আচ্ছা মই তোমালোকক লাইভ ক্লাস কৰিলে তোমালোকে এটেন্ড কৰিবা নেকি মোক জনাবাচোন লগতে আৰু এটা কথা দিয়া তোমালোকে লাইভ ক্লাস কৰিবা নেকি এটেন্ড কৰিবা নেকি মোক জনাবাচোন তোমালোকে ঠিক আছে জনাবাচোন ওকে অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয় who is known as the father of Assamese short story তেওঁক সেইজন হৈছে লক্ষ্মীনাথ বেজবৰুৱা ওকে বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে আচ্ছা ইয়াৰ এটা প্ৰশ্ন আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম যে চুটিগল্প হেৰ নাম কি প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পটোৰ নাম হৈছে কন্যা বুজিলা কন্যাটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া চুটিগল্প আৰু অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাক ওকে ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্ন খুদিছে 15 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো কি খুদিছে যে প্ৰথম অসমীয়া গল্প সংকলন সুৰবীৰ ৰচক কোন এও হৈছে লক্ষ্মীনাথ বেজবৰুৱা সুৰবীৰ ৰচক কোন সুৰবীটো লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল আৰু কিমান চনত ৰচনা কৰিছিল হেতু ইম্পৰ্টেন্ট প্ৰশ্ন আহে যে 1909 চনত এটো প্ৰকাশ পাইছিল সুৰবীটো 1909 অৰ্থাৎ 1909 চনত প্ৰকাশ পাইছিল লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্প সংকলন সুৰবীৰ ৰচক হৈছিল লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে ইয়াৰ পিছতো তেওঁ বহুত তোমাৰ গল্প সংকলন লিখিছিল যেনেকৈ তোমাৰ সাধুকথাৰ কুকি জুনবিৰি আৰু কুহুকলি এইবোৰ তেওঁ লিখিছিল বুজিছা না প্ৰথম অসমীয়া গল্প সংকলন যেটো আছিল হেতু আছিল সুৰবী ওকে ইয়াৰ পিছত চাও আমি লক্ষ্মীনাথ বেজবৰুৱা আত্মজীৱনীখনৰ নাম কি মোৰ জীৱন সোঁৱৰণ জীৱনৰ বাটত আধা লেখা দস্তাবেজ আৰু মোৰ জীৱন কাহিনী হেতু হৈছে মোৰ জীৱন সোঁৱৰণ হেতু হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ অটোবায়োগ্ৰাফি বা আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ ঠিক আছে এইখন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী হয় মনত ৰাখিবা আত্মজীৱন হয় কোনখন মোৰ জীৱন সোঁৱৰণ আৰু লগতে এই যে তোমাৰ
আধা লেখা দস্তাবেজ এইটো ইম্পৰ্টেণ্ট, এইটোৰ বিষয়ে এটা প্ৰশ্ন আহে যে আধা লেখা দস্তাবেজ হ'ল মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী হয়। মনত ৰাখিব যে আধা লেখা দস্তাবেজ যিটো এইটো হৈছে মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। মই লিখি দিছো ইয়াত। মামণি ৰয়ছম গোস্বামী, মামণি ৰয়ছম গোস্বামী কোনটো হয়? আধা লেখা দস্তাবেজ। লগতে মোৰ জীৱন সোঁৱৰে এইটো কাৰ হয়? এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ। আচ্ছা, ইয়াত জীৱনৰ বাটত এইটো কাৰ হয়? এইটো প্ৰশ্ন আহে। এইটো হৈছে বীণা বৰুৱা। মনত ৰাখিবা জীৱনৰ বাটত এইটো হৈছে বীণা বৰুৱা, বীণা বৰুৱাৰ। ঠিক আছে না? বীণা বৰুৱাৰ এইটো ইম্পৰ্টেণ্ট হয়, বীণা বৰুৱাৰ। বুজিলা? বীণা বৰুৱা। আচ্ছা, ইয়াত প্ৰশ্ন ইম্পৰ্টেণ্ট এটা আহে যে বীণা বৰুৱা আচল এওঁৰ আৰু এটা নাম আছে বীণা বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা। বিৰিঞ্চি কুমাৰ বৰুৱা, বুজিলা? বীণা বৰুৱা বা বিৰিঞ্চি কুমাৰ বৰুৱাৰ বিখ্যাত উপন্যাস হৈছে কোনটো হয়? জীৱনৰ বাটত। বিখ্যাত। আচ্ছা, এইটো তেওঁৰ উপন্যাস হয়, এইটো এটা উপন্যাস হয় বিৰিঞ্চি কুমাৰ বৰুৱাৰ। আৰু বিৰিঞ্চি কুমাৰ বৰুৱা বা বীণা বৰুৱাৰ জীৱনৰ বাটত মোৰ জীৱন সোঁৱৰণ এইটো হৈছে অটোবায়োগ্ৰাফি অফ লক্ষ্মীনাথ বেজবৰুৱা। আধা লেখা দস্তাবেজ এইটো হৈছে মামণি ৰয়ছম গোস্বামীৰ লেখা। ঠিক আছে, নেক্সট আমি চাওঁ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? বহুত বেছি ইম্পৰ্টেণ্ট হয় যে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰা হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক। বেছি ইম্পৰ্টেণ্ট হয়, বহুবাৰ পৰীক্ষাত এইটো সুধিছে। যতীন্দ্ৰনাথ দুৱৰা, বুজিলা? নেক্সট আমি চাওঁ। এই নম্বৰ প্ৰশ্ন কি সুধিছে যে প্ৰিয়তমাৰ চিঠি কবিতাটিৰ কবি কোন? ইম্পৰ্টেণ্ট হয় যে হু ইজ দ্য পইণ্ট অফ দ্য পয়েম, প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি এই কবিতাটিৰ কবিৰ নাম কি? এই চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, গণেশ গগৈ, বেণুধৰ ৰাজখোৱা। প্ৰিয়তমাৰ চিঠি এই কবিতাটিৰ কবিৰ নাম কি? আচলতে প্ৰশ্নত সুধিছে আৰু এই প্ৰশ্নৰ উত্তৰটো হ'ব হেমচন্দ্ৰ গোস্বামী। মনত ৰাখিবা হেমচন্দ্ৰ গোস্বামী। প্ৰিয়তমাৰ চিঠি কবিতাটিৰ কবি কোন হয়? হেমচন্দ্ৰ গোস্বামী। নেক্সট আছে হেমকোষ কিমান চনত প্ৰকাশ কৰা হৈছিল? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে হেমকোষটো কিমান চনত প্ৰকাশ কৰা হৈছিল, আৰু ইয়াৰ বিষয়ে প্ৰশ্ন আহে, বহুবাৰ পৰীক্ষাত আহিছে। হেমকোষটো কিমান চনত প্ৰকাশ কৰা হৈছিল? আৰু হেমকোষটো তোমাৰ কি কয় নহয়, এইটোৰ বিষয়ে এইটোৱে প্ৰশ্ন আহে যে আচলতে হেমকোষটো কিমান চনত প্ৰকাশ কৰা হৈছিল, আৰু এইটো একদম ইজি হয় 1900 চনত প্ৰকাশ কৰা হৈছিল। 1900 চনত প্ৰকাশ কৰা হৈছিল। হেমকোষটো কিমান চনত প্ৰকাশ কৰা হৈছিল? 1900 চনত প্ৰকাশ কৰা হৈছিল। হেমকোষৰ ৰচক কোন? হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, মাইলছ ব্ৰনছন। ভেৰি ইম্পৰ্টেণ্ট হয় যে হেমকোষৰ ৰচক কোন হয়। ইয়াত তোমাৰ এটা ইম্পৰ্টেণ্ট মিনছ তোমাৰ কনফিউজ লাগিব পাৰে হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ এই দুইজনৰ ওপৰতে। চ' তোমাৰ হ'ব হেমচন্দ্ৰ বৰুৱা। হেমকোষৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা। নেক্সট আমি চাম। নেক্সট হৈছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? মহিলা আলোচনীখনৰ নাম হৈছে ঘৰ জেউতি। কোনটো হয়? ঘৰ জেউতি। প্ৰথম অসমীয়া মহিলা ওমেন্স মেগাজিন এইটো হৈছে তোমাৰ ঘৰ জেউতি। ঘৰ জেউতি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু এইটো 1928ত এই আলোচনীখন প্ৰকাশ কৰা হৈছিল। মনত ৰাখিবা 1928ত। ঠিক আছে, অ'কে। পিছত আমি চাওঁ 22nd নম্বৰ কুৱেশ্যন। বীণা বৰুৱা কোনজন ব্যক্তিৰ ছদ্মনাম? মই অলৰেডি কৈছো বিৰিঞ্চি কুমাৰ বৰুৱা। ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱাৰ ছদ্মনাম হয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নহয়, সৈয়দ আব্দুল মালিক নহয়, ডক্টৰ বাণীকান্ত কাকতি নহয়। চ' বিৰিঞ্চি কুমাৰ বৰুৱা, এওঁৰ নাম হৈছে ছদ্মনাম হৈছে বীণা বৰুৱা। ঠিক আছে, বীণা বৰুৱা। অ'কে। আচ্ছা, এওঁক আৰু এটা নামেৰে জনা যায়। বীণা বৰুৱা এওঁক আৰু এটা নামেৰে জনা যায়। এটাটো হৈছে তোমাৰ বীণা বৰুৱা, আৰু এটা হৈছে তেওঁৰ নাম হৈছে ৰাচনা বৰুৱা। বীণা বৰুৱা আৰু ৰাচনা বৰুৱা এওঁৰ ছদ্মনাম হয়। মনত ৰাখিবা। ঠিক আছে। পিছত 23rd নম্বৰ কুৱেশ্যন।
কি হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি হৈছে দৈনিক বাতৰি মনত ৰাখিবা দৈনিক বাতৰি কাকতখনৰ নাম প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি আৰু ই 1935 চনত যোৰহাটৰ পৰা 1935 চনত ই যোৰহাটৰ পৰা প্ৰকাশ কৰা হৈছিল 1935 চনত যোৰহাটৰ পৰা এটো প্ৰকাশ কৰা হৈছিল প্ৰথম এই বাতৰি কাকতখন প্ৰকাশ পাইছিল আৰু 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 হৈছে দৈনিক বাতৰি ইয়াৰ সম্পাদনা কোনে কৰিছিল এটো ইম্পৰ্টেন্ট হয় ইয়াৰ সম্পাদনা কৰিছিল নীলমণি ফুকন সম্পাদনা কৰিছিল ইয়াৰ সম্পাদনা কৰিছিল কোনে নীলমণি ফুকন কোনটো দৈনিক বাতৰি এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ওকে 24 নম্বৰ প্ৰশ্ন কি সুধিছে যে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল যতীন্দ্ৰনাথ দুৱৰা আমি পঢ়ি আহিছো যতীন্দ্ৰনাথ দুৱৰা বনফুল কবিতাৰ বাবে ইয়াৰ পিছত আছে আমি চাম বনফুল কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমিৰ সন্মান লাভ কৰিছিল আৰু ইয়াৰ পিছত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি হেৰ হৈছে ইয়াৰ উইংগম এটো আমি পঢ়ি আহিছো জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্য একাডেমি নহয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস হৈছে মৃত্যুঞ্জয় মনত ৰাখিবা জ্ঞানপীঠ বঁটা এটা হৈছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস হেৰ হৈছে ইয়াৰ উইংগম আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মৃত্যুঞ্জয় আৰু এইটো 1979 চনত মনত ৰাখিবা 1979 চনত এই মৃত্যুঞ্জয়ৰ বাবে জ্ঞানপীঠ বঁটা দিয়া হৈছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক দিয়া হৈছিল 1979 চনত প্ৰথম জ্ঞানপীঠ বঁটা দিয়া হৈছিল অসমীয়া উপন্যাসখনৰ বাবে যিটোৰ নাম আছিল তোমাৰ মৃত্যুঞ্জয় বুজিলা কথা ওকে ইয়াৰ পিছত চাও আমি কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ওৱাল্টাৰ স্কট বুলি কোৱা হয় ভেৰি ইম্পৰ্টেন্ট হয় যে কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ওৱাল্টাৰ স্কট বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা নে পদ্মনাথ গোহাঁইবৰুৱা ৰজনীকান্ত বৰদলৈ নে হোমেন বৰগোহাঁই ৰজনীকান্ত বৰদলৈ তেওঁক ওৱাল্টাৰ স্কট বুলি কোৱা হয় ভেৰি ইম্পৰ্টেন্ট হয় মনত ৰাখিবা যে ওৱাল্টাৰ স্কট বুলি কোনজন ব্যক্তিক কোৱা হয় সেইজন হৈছে ৰজনীকান্ত বৰদলৈ 27 নম্বৰ কোৱেশ্চন হৈছে মিৰিজীয়ৰী উপন্যাসখনৰ ৰচক কোন এটো হৈছে ৰজনীকান্ত বৰদলৈ মিৰিজীয়ৰী উপন্যাসখনৰ ৰচক কোন হয় ৰজনীকান্ত বৰদলৈ 1894 চনত just a second 1894 চনত প্ৰকাশ কৰা হৈছিল প্ৰথমতে এই মিৰিজীয়ৰী নাম প্ৰকাশ কৰা হৈছিল মিৰিজীয়ৰী উপন্যাসখন ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰী উপন্যাসখন 1894 চনত ভেৰি ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এটো 1894 চনত ওকে ইয়াৰ পিছত চাও প্ৰথম অসমীয়া শিশু উপন্যাসখন কোনটো প্ৰথম অসমীয়া শিশু উপন্যাসখন হৈছে পাতালপুৰী আচ্ছা ইয়াৰ আৰু এটা ইন্টাৰেষ্টিং কথা হৈছে মিৰিজীয়ৰী উপন্যাসখন এটা হৈছে লাভ ষ্টৰী আসলতে হু ইজ দ্য অথৰ অফ দ্য নভেল মিৰিজীয়ৰী প্ৰথম অসমীয়া মিৰিজীয়ৰী উপন্যাসখনৰ ৰচক কোন আসলতে এইটো হৈছে এটা কি কয় এটা লাভ ষ্টৰী আসলতে মই সঁচা কথা যেটো কৈ আছো যে মিৰিজীয়ৰী যেটো নভেল হয় এটো এটা পুৰা একদম পুৰা লাভ ষ্টৰী এটো লিখা হৈছে আৰু বুজিছা না পাতালপুৰী ইয়াৰ পিছত আছে পাতালপুৰী তোমাৰ প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম পাতালপুৰী এটো ইম্পৰ্টেন্ট হয় যে এই পাতালপুৰীটো আচ্ছা ইয়াত এটা ইম্পৰ্টেন্ট প্ৰশ্ন আহে যে পাতালপুৰীটো কোনে লিখিছিল বা পাতালপুৰীটো কাৰ উপন্যাস হয় হেটো হৈছে তোমাৰ কি আছিল তোমাৰ হৰিপ্ৰসাদ আগৰৱালা 1915 চনত মনত ৰাখিবা হৰিপ্ৰসাদ আগৰৱালা 1915 চনত পাতালপুৰী নামৰ প্ৰথম অসমীয়া শিশু উপন্যাসখন তেওঁ প্ৰকাশ কৰি উলিয়াইছিল ওকে ইয়াৰ পিছত আছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সফুৰা লৰা বন্ধু মৌচাক আৰু ৰদালি ভেৰি ইম্পৰ্টেন্ট হয় এটো হৈছে তোমাৰ লৰা বন্ধু 18
1889 চনত গুণাভিৰাম বৰুৱা বৰুৱাই 1889 চনত প্ৰথম অসমীয়া শিশু আলোচনীখন যেটো হৈছে লৰা বন্ধু তোমাৰ গুণাভিৰাম নহয় এই আছিল তোমাৰ কৰুণাভিৰাম আসলতে মই অলপ কনফিউজ হৈ আছো কৰুণাভিৰাম বৰুৱাই 1889 চনত এইটো সম্পাদনা কৰি এই প্ৰথম অসমীয়া শিশু আলোচনীখন তেওঁ উলিয়াইছিল মনত ৰাখিবা ওকে এটো বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আমি চাম ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় আচ্ছা ইয়াত অলপ টাইপিং মিষ্টেক হৈছে আনন্দ চন্দ্ৰ আগৰৱালাটো অলপ নামটো ই কৰি আহি গৈছে বাকি এৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ কোনটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা yes আনন্দ চন্দ্ৰ আগৰৱালাই হয় ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় আনন্দ চন্দ্ৰ আগৰৱালা দেৱক কোৱা হয় এটো ইম্পৰ্টেন্ট হয় ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় পৰীক্ষাত বহুতবাৰ এটো প্ৰশ্ন কৰিছে আসলতে বুজিলা কথা ওকে সো আজি এইটো ভিডিও মই ইয়াতেই সমাপ্ত কৰিব বিচাৰিছো ওহা ভিডিওটো তোমালোকে আচ্ছা আমাৰ এপটো তুমি ডাউনলোড কৰিব পাৰিবা ডেসক্ৰিপচনত লিংক আছে লগতে কোৰ্স জয়েন কৰিব বিচাৰিলে তুমি জয়েন কৰিব পাৰিবা ঠিক আছে ওকে আৰু তোমাক কোনবা যদি জয়েন কৰিব বিচাৰে তুমি আমাক ইনফৰ্ম কৰিব পাৰিবা ওকে সো ইনফৰ্ম কৰিবা আমাৰ অফিশিয়াল WhatsApp নম্বৰ 60094183 মই আকৌ লিখি দিছো this is our official number 60094183 this is our official number you can WhatsApp us only please WhatsApp koribo call no koribo because amari call pick up no koru okay ekdom nokora সম্ভাৱনা বেছি সো আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ বুলি কোৱা হয় ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আজি এইটো ভিডিও ইমানখিনিলে তোমালোকৰ লগত মই আকৌ লগ পাম তেতিয়ালৈকে তুমি আমাৰ লগত জড়িত হৈ থাকিবা ধন্যবাদ সকলোকে এই ভিডিওটো ইমানখিনি চোৱাৰ বাবে জয় অসম